নমস্কাৰ এই মুহূৰ্তত জনাই আছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীক এবাৰ উভতি ধৰিছে আমচুৱে অসমত কোত বাংলাদেশী আছে দেখুৱাই দিয়ক মুখ্যমন্ত্ৰীক এবাৰ ওপেন চ্যালেঞ্জ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অচিনাকি বাংলাদেশী এইবোৰ শব্দ পৰিহাৰ কৰি মানুহৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেৱল নিৰ্বাচনী ললিপপহে প্ৰকৃতাৰ্থত এই চৰকাৰখনৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কোনো সদিচ্ছা নাই জনজাতিকৰণ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ ভটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে এইটো অসমৰ মানুহে গ্ৰহণ নকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ অসমলৈ আহিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ এইদৰে আজি অমিত শাহৰ আগমনক লৈ মহাবিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তীপূৰ্ণ খবৰ হৈছে চিৰাঙৰ গৰুবাখা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি আদিবাসী যুৱকৰ সৈতে ভয়ংকৰ কাণ্ডৰে জড়িত গ্ৰেপ্তাৰ নকৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিৰাঙৰ গৰুবাখা আৰক্ষী চকীত আজি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে 2026ৰ নিৰ্বাচনলৈ খাজু হৈ পৰিছে অখিল গগৈ ধেমাজিত শ লোকৰ যোগদান ৰাইজৰ দলত ডাঙৰ খবৰ 2026ৰ নিৰ্বাচনলৈ খাজু হৈছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ধেমাজিত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ভিন্ন ৰাজনৈতিক দলৰ শতাধিক লোকৰ যোগদান এবাৰ ৰাইজৰ দলত সভাপতি অখিল গগৈৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী সম্পন্ন কৰা হৈছে যোগদান সভাতে বিজেপি দল আৰু মুখ্যমন্ত্ৰী কুৰ্দাৰ সমালোচনা বিধায়ক অখিল গগৈ অমিত শাহৰ অসম ভ্ৰমণ সন্দৰ্ভতো মন্তব্য কৰিছে অখিল গগৈয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ অসমলৈ আহিছে আজি গৃহমন্ত্ৰী অমিত শাহ ভটদ্ৰৱা প্ৰকল্পৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি কৰাটো অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে গৃহমন্ত্ৰী অমিত শাহকো খকিয়াই দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 2026ৰ নিৰ্বাচনত বিৰোধী ঐক্যৰ মিত্ৰতাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ আগবাঢ়িছো পৰৱৰ্তী খবৰ পিতৃৰ নহয় এবাৰ মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিতহে লাভ কৰিব কাষ্ট সাৰ্টিফিকেট উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিছে গুৰুত্বপূৰ্ণ ৰায়দান পিতৃ নহয় মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব এতিয়া সন্তানে মাতৃ এছটি এছচি হলে সন্তানেও লাভ কৰিব এছটি এছচিৰ প্ৰমাণপত্ৰ এই ক্ষেত্ৰত পিতৃক সাধাৰণ শ্ৰেণীৰ হলেও এছটি এছচিৰ প্ৰমাণপত্ৰ পাব সন্তানে ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাগচিৰ বিচাৰপীঠৰ এই ৰায়দান অনুসূচিত জাতিৰ এগৰাকী মহিলাই মাদ্ৰাজ হাইকোৰ্টত তৰিছিল গোচৰ পৰৱৰ্তী সময়ত এই গোচৰ সুপ্ৰিম কোৰ্টৰ মজিয়া পোৱাত এই ৰায়দান মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিত হৈ এতিয়া লাভ কৰিব কাষ্ট সাৰ্টিফিকেট আন এটা খবৰ হৈছে এক ভয়ংকৰ কাণ্ড দপদপাই জ্বলি উঠিছে এখন যাত্ৰীবাহী ৰেল দেশ কঁপাই যোৱা আন এক ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰেলখনৰ এচি ডবাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে এই ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী যাত্ৰীয়ে জ্বলি ছাই হৈছে ৰেলখনৰ দুইটাকৈ ডবা টাটানগৰ এৰ্নাকুলম এক্সপ্ৰেছত এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ড সংঘটিত হোৱা ডবাত আছিল 150ৰো অধিক যাত্ৰী নিশা দপদপাই জ্বলি উঠিছে এখন যাত্ৰীবাহী ৰেল পৰৱৰ্তী খবৰ অসমত 10 লাখৰো অধিক ভোটাৰৰ নাম কৰ্তন হৈছে এছআইআৰৰ পাছত ৰাজ্যত বাঢ়িছে 3 লাখতকৈ অধিক ভোটাৰ ৰাজ্যত ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে 10 লাখৰো অধিক ভোটাৰৰ নাম 10 লাখ
56,291 গৰাকী লোকৰ নাম কৰ্তন হৈছে ভোটাৰ লিষ্টৰ পৰা। এছআৰ পাছত ৰাজ্যত বৃদ্ধি পাইছে 1.3% ভোটাৰ। প্ৰায় 3 লাখতকৈও অধিক ভোটাৰ বৃদ্ধি পাইছে ৰাজ্যত। নতুনকৈ 10,55,140 গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত ভোটাৰ লিষ্টত। খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে 2,52,01,624 গৰাকী ভোটাৰ। 2025 5 জানুৱাৰীৰ ভোটাৰ তালিকাত আছিল 2,51,00,000 ভোটাৰ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। আন এটা ব্ৰেকিং নিউজ, আমাৰ গুৰু শংকৰ মাধৱহে। শংকৰ আজান আমাৰ গুৰু নহয়। শেষ বিন্দু তেজ টকালৈকে অচিনাকি লোকক শান্তিৰে থাকিবলৈ নিদিওঁ। এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, আমাৰ গুৰু শংকৰ মাধৱহে। শংকৰ আজান আমাৰ গুৰু নহয়। দেহত শেষ বিন্দু তেজ টকালৈকে অচিনাকি লোকসকলক শান্তিৰে থাকিবলৈ নিদিওঁ। এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মই অসমীয়া ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব, অচিনাকি জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অচিনাকি লোকসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা মনত ৰাখক আপোনালোকে। ভটৰডোবা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, যদি মিত্ৰতাক সঠিকভাৱে কাৰ্যকৰী হ'ব লাগে তেন্তে গৌৰৱ গগৈয়ে নিজেই কৈছিল চিট বিতৰণ টিভিৰ সন্মুখত নহয়, আলোচনাৰ মাজেৰে হ'ব লাগে। আমি চিট বিতৰণ আমাৰ নিজৰ মাজত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। গৌৰৱ গগৈয়ে কংগ্ৰেছে 100টা সমষ্টিত প্ৰাৰ্থী দিব বুলি কৰা ভাষ্যক লৈ কৌশলী মন্তব্য অখিল গগৈৰ। ইউডিএফে আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা নহয়, ইউডিএফ হৈছে এটা সাম্প্ৰদায়িক দল। এই মন্তব্য অখিল গগৈ। এই ক্ষেত্ৰত মই গৌৰৱ গগৈৰ লগত 100% একমত বুলি মন্তব্য বিধায়ক অখিল গগৈ। আন এটা ব্ৰেকিং নিউজ, উচ্ছেদিত সকলো চৰকাৰে মানুহ শীঘ্ৰেই পুনৰ সংস্থাপন দিয়ক উচ্ছেদিতক। এটা ডাঙৰ খবৰ, বাছি ধৰ্মীয় সংখ্যালঘুক উচ্ছেদ কৰা বন্ধ কৰক চৰকাৰে। বাগমাৰীত হোৱা উচ্ছেদৰ পাছতে আমচুৰ হুংকাৰ। ভাৰতীয় মানুহকে উচ্ছেদ কৰি মৌলিক অধিকাৰ কাঢ়িছে চৰকাৰে। উচ্ছেদৰ পূৰ্বে 15 গৰাকী আমচু নেতাক আটক কৰিছিল আৰক্ষীয়ে। উচ্ছেদৰ পাছতে আজি নিশা মুকলি আমচুৰ 15 গৰাকী নেতাক। মুকলি হৈয়ে চৰকাৰক হুংকাৰ আমচুৰ। উচ্ছেদিতক পুনৰ সংস্থাপন দিব লাগিব চৰকাৰে। উচ্ছেদ কৰা সংখ্যালঘু সকলো চৰকাৰৰে মানুহ। উচ্ছেদিত লোকসকলৰ প্ৰতিও চৰকাৰৰ দায়িত্ব আছে। অতি সোনকালে উচ্ছেদিতৰ কান্দোন শুনক চৰকাৰে। পৰৱৰ্তী খবৰ, 2026ত 100খন আসনত নিৰ্বাচন খেলিব কংগ্ৰেছে। এইদৰে মন্তব্য গৌৰৱ গগৈ। 2026ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা গৌৰৱ গগৈ। 126খনৰ ভিতৰত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীৰ সংখ্যা উল্লেখ। 126ৰ ভিতৰত 100খনতে নিৰ্বাচন খেলিব কংগ্ৰেছে। অসমৰ 100টা সমষ্টিত থাকিব কংগ্ৰেছৰ প্ৰাৰ্থী। বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলিবলৈ সংকল্পবদ্ধ। 100খনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। 26খন আসন কংগ্ৰেছে এৰি দিব আন বিৰোধী দললৈ। আলোচনাৰ মাজেৰে 26খন আসন কৰা হ'ব ভাগ। 26ৰ নিৰ্বাচনক লৈ বৃহৎ ঘোষণা গৌৰৱ গগৈ। আন এটা ডাঙৰ খবৰ, কাইলৈ আমচুৰ পৰা বিদায় ল'ব ৰেজাউল কৰিম চৰকাৰে। কাইলৈ আমচুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব ৰেজাউল কৰিম চৰকাৰে। অত্যন্ত ডাঙৰ খবৰ, ৰাজনৈতিক দলত যোগদান কৰিব সভাপতি ৰেজাউল কৰিম চৰকাৰে। এটা ডাঙৰ খবৰ, বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় সাধাৰণ সভা। কেন্দ্ৰীয় সাধাৰণ সভাৰ বাবে নিৰ্মাণ কৰিছে বিশাল মঞ্চ। লাখ লোকৰ উপস্থিতিত কামনা কৰিছে ৰেজাউল কৰিমে। দোৱা বিচাৰি লাখ মুছলমানৰ উপস্থিতিৰ আহ্বান। সাধাৰণ সভাতেই আমচুৰ পৰা বিদায় ল'ব ৰেজাউল কৰিম চৰকাৰে।
কৃজনগ্ৰাম সমষ্টিৰ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কথা ৰেজাউল কৰিম চৰকাৰৰ মুখত কাইলৈ আমচুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'ব ৰেজাউল কৰিম চৰকাৰে পৰৱৰ্তী খবৰ আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নতুন বৰ্ষক আদৰাৰ ক্ষণত অমিত শ্বাহে কি উপহাৰ আগবঢ়াইছে চাওয়া হওক আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰথমটো কাৰ্যসূচী বৰাগাঁৱৰ শ্বহীদ স্মাৰকত 860 গৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী বৰাগাঁৱৰ পৰা পোনে পোনে বটদ্ৰৱা থানালৈ গৃহমন্ত্ৰী গৰাকী আকাশী গংগাৰ তীৰত নিৰ্মাণ বটদ্ৰৱা প্ৰকল্পৰ কৰিব শুভ উদ্বোধন গৃহমন্ত্ৰীক সংগ দিব মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 165 বিঘা ভূমি সামৰি 227 কোটি ব্যয়েৰে নিৰ্মাণ প্ৰকল্পটো উদ্বোধনী অনুষ্ঠানত অংশ ল'ব প্ৰায় 60,000 লোকে বটদ্ৰৱাৰ পৰা পোনে পোনে অমিত শ্বাহ আহিব খানাপাৰালৈ খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 5,000 আসনযুক্ত উত্তৰ পূবৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ নিৰ্মাণ প্ৰায় 45 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো অমিত শ্বাহে মুকলি কৰিব আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় ৰাজ্যিক বিজেপিৰ সৈতে বৈঠকত মিলিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ জনাই আছো পৰৱৰ্তী খবৰ এক লোমহৰ্ষক হত্যাকাণ্ড নিজ মাতৃক হত্যা কৰিছে নিজ কন্যাই ৰাজ্যত জোকাৰি যোৱা এক নিশংস হত্যাকাণ্ড সংঘটিত হৈছে জন্মদাত্ৰী মাতৃক নিজ হাতৰে শেষ কৰি পেলাইছে নিজ কন্যাই মাতৃ ৰূপী বিবিক হত্যা কৰিছে কন্যা মুন্নি বেগমে মানসিকভাৱে কিছু অসুস্থ আছিল মুন্নি বেগম পিতৃৰ মৃত্যুৰ পাছত মাতৃ ৰূপী বিবিৰ সৈতে আছিল মুন্নি কন্যাৰ অস্বাভাৱিক আচৰণৰ বাবে আত্মীয়ৰ ঘৰত আছিল মাতৃ কন্যাৰ অস্বাভাৱিক আচৰণৰ বাবে আত্মীয়ৰ ঘৰত আছিল নিজ মাতৃ কন্যাৰ চিন্তা কৰি ঘৰলৈ আহিছিল ৰূপী বিবি আৰু তাৰ পিছতেই 2টা দিন ধৰি চুবুৰীয়াই ঘৰত দেখা নাছিল ৰূপী বিবিক তীব্ৰ দুৰ্গন্ধ আৰু অস্বাভাৱিক পৰিস্থিতি লক্ষ্য কৰিছিল চুবুৰীয়াই আৰু তাৰ পাছতে ঘৰত প্ৰৱেশ কৰি চুবুৰীয়াই দেখিছিল ৰূপী বিবিৰ মৃতদেহ মুন্নি বেগমে ঘপিয়াই নিজ মাতৃক শেষ কৰিছে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাতৃ সন্তান মুন্নি বেগমক পৰৱৰ্তী খবৰ নুৰুদ্দিন আহমেদ ৰাজ আহমেদ দীপ আহমেদৰ হাতৰ পৰশত প্ৰাণ পাইছে বটদ্ৰৱা প্ৰকল্পই বটদ্ৰৱা প্ৰকল্পৰ আঁৰত 3 মুছলমান ব্যক্তি ডাঙৰ খবৰ এই মুহূৰ্তত 3 মুছলমান ব্যক্তিৰ বাবে সম্ভৱ হৈ উঠিছে বটদ্ৰৱা প্ৰকল্প এটা বিগ ব্ৰেকিং 3 মুছলমান ব্যক্তিৰ বাবে সম্ভৱ হৈ উঠিছে বটদ্ৰৱা প্ৰকল্প নুৰুদ্দিন আহমেদ আৰু 2 পুত্ৰ ৰাজ আৰু দীপৰ হাতৰ পৰশত প্ৰাণ পাইছে প্ৰকল্প বটদ্ৰৱা প্ৰকল্পৰ গুৰু আসন কৃষ্ণলীলা বিষ্ণুৰ দশাৱতাৰক দিছে জীৱন্ত শংকৰদেৱৰ কৃষ্টিৰাজিক বটদ্ৰৱা প্ৰকল্পত প্ৰাণ দিছে নুৰুদ্দিন আৰু ৰাজে শংকৰদেৱৰ কৃষ্টিৰাজিক বটদ্ৰৱা প্ৰকল্পত প্ৰাণ দিছে নুৰুদ্দিনে যোৱা 2 বছৰ ধৰি বটদ্ৰৱা প্ৰকল্পৰ কাম কৰিছিল নুৰুদ্দিন আৰু 2 পুত্ৰই 200 বিঘাৰো অধিক মাটিত নিৰ্মাণ হৈছে এই বিশাল প্ৰকল্প অতি নিখুঁতভাৱে বিশাল ৰূপত গুৰু আসন নিৰ্মাণ কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মৰ পৰা তেওঁৰ লীলা মূৰ্তি ৰূপত প্ৰতিষ্ঠা হৈছে ভগৱান বিষ্ণুৰ দশাৱতাৰৰ অতি নিখুঁতভাৱে নিৰ্মাণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ ভাগৱতৰ পৰা লোৱা হৈছে সকলো আৰ্হি ভাগৱত কীৰ্তনো অধ্যয়ন কৰিছিল নুৰুদ্দিন ৰাজ আৰু দীপে পৰৱৰ্তী খবৰ কংগ্ৰেছ শেষ হোৱা নাই আমাৰ মেৰুদণ্ড পোন হৈ আছে এই মন্তব্য মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছ শেষ হোৱা নাই যিসকলে কংগ্ৰেছ শেষ হৈ গৈছে বুলি ভাবিছে তেওঁলোকে ভুল ভাবিছে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে দিল্লীত আয়োজিত এক ভাষণত এই মন্তব্য কৰিছে ভাষণ দি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ সংসদীয় দলক কংগ্ৰেছৰ অধ্যক্ষ সোনিয়া গান্ধী লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু দলৰ
সকলো শীৰ্ষ নেতাৰ উপস্থিতিত মাল্লিকাৰ্জুন খৰ্গেই দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত বিজেপিকো লক্ষ্য কৰি লৈছে। তেওঁ দাবী কৰে যে কংগ্ৰেছে কেতিয়াও ধৰ্মৰ নামত ভোট ভিক্ষা কৰা নাই। কংগ্ৰেছে কেতিয়াও মন্দিৰ আৰু মছজিদৰ নামত ঘৃণা বিয়পাই দিয়া নাই। এমেলেগা আঁচনি আৰু মহাত্মা গান্ধীৰ নাম আঁতৰাই মোদী চৰকাৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনি বিবিজিৰামজী আইনৰ বিৰুদ্ধে কংগ্ৰেছে অহা 5 জানুৱাৰীৰ পৰা দেশজোৰা আন্দোলন আৰম্ভ কৰিবলৈ ওলাইছে। শনিবাৰে দলৰ নীতি নিৰ্ধাৰক উচ্চতম পৰ্যায়ৰ কৰ্মী সমিতিৰ বৈঠকত মনৰেগা বচাওক শীৰ্ষক আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, কুঁৱলীৰ বাবে ইণ্ডিগৰ 57খন বিমান বাতিল কৰা হৈছে। এতিয়া যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ। প্ৰচণ্ড কুঁৱলী আৰু প্ৰতিকূল বতৰৰ বাবে দেশৰ আগশাৰী ঘৰুৱা বিমান সংস্থা ইণ্ডিগৰ সেৱা ব্যাহত হৈ পৰিছে। দেশজুৰি মুঠ 57খন বিমান বাতিল কৰিবলগীয়া হৈছে। আনকি দেওবাৰেও ইতিমধ্যে 13খন বিমানৰ উৰণ স্থগিত ৰখা হৈছে।